নমস্কাৰ বন্ধুসকল, গতিকে আজি বৰষুণ বতৰ, গতিকে ভাবিছোঁ বিৰিয়ানী খাম, ভেজ বিৰিয়ানী। গতিকে ঘৰৰ খেতিলৈ আহিলোঁ। ইয়াত নেচেৰা পালোঁ, বেবিকৰ্ণ পালোঁ। এতিয়া গোটেইবিলাক ভালদৰে ধুই মেলি কাটিব লাগে। কাটি পিচ পিচ কৰি ধুনীয়াকৈ আৰু এবাৰ পানীৰে পৰিষ্কাৰ কৰি ল'ম। তাৰপিছত আমি বনাম ভেজ বিৰিয়ানী। যিহেতু ভেজ বিৰিয়ানী, গতিকে ভেজিটেবলছ থাকিব লাগিবই আৰু, যিহেতু মাছ মাংস নাই একো। গতিকে ভালদৰে পৰিষ্কাৰ কৰি লৈ গোটেইবিলাক এতিয়া আমি বিৰিয়ানী বনাম। আৰু চাউলটো জুখি ল'লোঁ, বাসমতি ৰাইচ। আৰু এই টেমাটো কিন্তু লক্ষণ এটা আছে, প্ৰত্যেক ঘৰ অসমীয়া মানুহৰে এই টেমাটো থাকিবই চাউল জোখাকৈ। এইফালে আহি গ'ল, গেছ জ্বলাই দিলোঁ। কুকাৰটো হৈছে পয়ালকা কুকাৰ, এই পেৰালাইচিছ হৈছে কুকাৰটোৰ। গতিকে ইয়াতে আৰু উপায় নাই, আৰু গৰীব মানুহৰ খানা। ইয়াতে গোটেইবিলাক বস্তু দি দিলোঁ, দি ভালদৰে লৰাই, হোটেলত যেনেকৈ চেফে ধুনীয়াকৈ টাৱা উল্টাই, ময়ো ধুনীয়াকৈ কুকাৰটো উল্টাই দিছোঁ এনেকৈ লৰাই। ভাগ্য ভাল, কুকাৰৰ হেণ্ডেলডাল নিচিঙিল। এনেই পয়ালকা কুকাৰ, তাতে ছিঙি গ'ল হৈ, হাহাকাৰ লাগিল হৈ আজি। ইয়াৰ মাজতে মায়েৰ একদম মেখেলাৰ কানিখন লৈ ল'লোঁ গলত, যিটো গৰম মস্ত, আৰু অলপ নেমু চৰবত খাই ল'লোঁ এনাৰ্জি পাবলৈ। একদম মেখেলাৰ কানিখন জিন্দাবাদ, কিন্তু ঘাম মুচিব একদম ভাল, কটন কাপোৰ। তাতে চাউলটো বহাই দিলোঁ লাহে লাহে। তাৰ লগত গৰম মছলা, গোটা গৰম মছলা, জায়ফল, ইলাচি, জাবিত্ৰী, লং, ডালচেনি এনেকৈ দি পেলাই ধুনীয়াকৈ লৰাই মেলি বিৰিয়ানী মছলা দি দিলোঁ ধুনীয়াকৈ ওপৰত। এতিয়া গেছটো বন্ধ কৰি ধুনীয়াকৈ অলপ লৰাই মেলি বিৰিয়ানী হ'ব দিম। আৰু এই অলপ ফুড কালাৰ লৈ ল'লোঁ, য়েলো কালাৰ দি দিম। ধুনীয়াকৈ বিৰিয়ানীখিনি হৈ গৈছে, ইয়াৰে ওপৰত ফুড কালাৰটো ঢালি দিম, যাতে অলপ বিৰিয়ানীখিনি দেখাত অলপ ভাল হয়, মানে খাবলৈও ভাল লাগিব, দেখিবলৈও ভাল লাগিব। এইফালে লৈছোঁ পনীৰ ভাজি লৈছোঁ, আৰু এইফালে আলু ভাজি লৈছোঁ। ধুনীয়াকৈ পনীৰৰ এখন গ্ৰেভি টাইপ বনাম অলপ। ফাইনেলি ৰেডি হৈ গ'ল ফাফৰে খোৱা কেৰাহীত পনীৰৰ গ্ৰেভি। হা। আৰু এয়া হৈছে ফাইনেল লুক, লাষ্ট ফিনিচিং। এয়া ৰান্ধনীয়ে ৰান্ধি গ'ল, তাৰপিছৰ পৰিৱেশ এয়া। এইবিলাক তাৰ হ'ল পিছৰ পৰিৱেশ, গুচা আগৰ পৰা। এই চাওক, ডাইনিঙেই চাব নে গেছেই চাব, এইবিলাক আৰু এতিয়া মই চাফা কৰিব লাগিল।